এটি অসমৰ তৰফৰ পৰা অসমৰ সংবাদ মাধ্যমৰ বন্ধুসকললৈ মই আদৰণি জনাইছোঁ। মই প্ৰথমতে আপোনালোকৰ সন্মুখত চিনাকি কৰাই দিব খুজিছোঁ যে কোঅৰ্ডিনেশ্যন কমিটি অফ দি ট্ৰাইবেল অৰ্গেনাইজেশ্যনছ অফ আছামে এটা কনচালটেটিভ কমিটি আমি গঠন কৰিছিলোঁ যোৱা 29 ডিচেম্বৰ তাৰিখে। অসম চৰকাৰৰ মন্ত্ৰী গোটে অসম বিধানসভাত 6 জনগোষ্ঠী বিষয়ক এটা প্ৰতিবেদন দাখিল কৰিছিল। সেই প্ৰতিবেদনটো আমি অধ্যয়ন কৰাৰ পিছত আমি সেইটোক দাহ কৰিছিলোঁ, কাৰণ সেইটো জনজাতিসকলৰ বিৰুদ্ধে আছিল, বৰ্তমানৰ জনজাতিসকলৰ বিৰুদ্ধে, যাৰ কাৰণে আমি প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ। আৰু ইয়াৰ পিছৰ পৰ্যায়ত আমি অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ কেইগৰাকীমান বিশিষ্ট বুদ্ধিজীৱী জনজাতিসকলৰ আইনজীৱী বা ট্ৰাইবেল ইণ্টেলেকচুৱেলসকলক লৈ আৰু আইনজ্ঞসকলক লৈ এটা কনচালটেটিভ বা পৰামৰ্শদাতা গোট আমি গঠন কৰিছিলোঁ। সেই পৰামৰ্শদাতাৰ অধ্যক্ষ মানৱ অধিকাৰ কৰ্মী শ্ৰীযুত সুহাস চাকমা আমাৰ মাজত আছে। আমাৰ মাজত উপস্থিত আছে ৰিটায়াৰ্ড ACS জিতেন বৰগোহাঞি ডাঙৰীয়া, গুৱাহাটী হাইকোৰ্টৰ অধিবক্তা শব্দৰাম ৰাভা, ৰিটায়াৰ্ড ACS প্ৰফুল্ল কুমাৰ হাজোৱাৰী, ৰিটায়াৰ্ড IAS এলাইড ছাৰ্ভিচেছ কুলস্বামী লালুৱাৰী ডাঙৰীয়া আৰু ৰাভা হাছং অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰীযুত টংকেশ্বৰ ৰাভা আৰু বাকী আমাৰ CC2A মেম্বাৰ অৰ্গেনাইজেশ্যনৰ সদস্য সংগঠনবিলাকৰ মুৰব্বীসকল আছে। তো আজি দ্বিতীয় লানি আলোচনা হ'ল কনচালটেটিভ গ্ৰুপৰ। প্ৰথম লানি আলোচনা যোৱা 21 ডিচেম্বৰ তাৰিখে হৈ গ'ল আৰু উক্ত দিনাখনেই সকলোবোৰ সদস্য উপস্থিত আছিল। তেওঁলোকৰ মাজত ইতিমধ্যে মন্ত্ৰী গোটৰ যি প্ৰতিবেদন তেওঁলোকে এইটো অধ্যয়ন কৰিছে। অধ্যয়ন কৰি ইয়াৰ কাৰণে প্ৰয়োজনীয় যিবোৰ নথিপত্ৰ সংগ্ৰহ কৰি আজি এটা ফাইনেল ৰিপৰ্ট CC2Aৰ হাতত প্ৰদান কৰিছে। ৰিপৰ্টটো CC2Aই গ্ৰহণ কৰি আজি এটা আমি আলোচনাত মিলিত হ'লোঁ CC2A হিচাপে। আৰু CC2Aই কনচালটেটিভ গ্ৰুপৰ প্ৰতিবেদন পোৱাৰ পিছত আমি অসম চৰকাৰৰ মন্ত্ৰী গোটৰ যি ইণ্টাৰিম প্ৰতিবেদন, সেই ইণ্টাৰিম প্ৰতিবেদনটোক আমি সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি প্ৰত্যাখ্যান কৰিছোঁ কাৰণ চিডুল কাষ্ট আৰু চিডুল ট্ৰাইব দুটা পৃথক গোট, দুটা ভিন্ন গোট। চিডুল কাষ্ট আইডেণ্টিফিকেশ্যনৰ কাৰণে সেইটো কাষ্ট ছিষ্টেমৰ ওপৰত যাব লাগে, অৰ্থাৎ জাতি প্ৰথাৰ পৰাহে চিডুল কাষ্টক চিনাক্তকৰণ কৰিব পৰা যায়। কিন্তু চিডুল ট্ৰাইব চিনাক্তকৰণৰ কাৰণে কিছু বৈশিষ্ট্য পূৰণ কৰিব লাগে, যেনে আদিম অৱস্থাৰ প্ৰাপ্তিৰ লক্ষণ, ভৌগোলিকভাৱে বিচ্ছিন্ন সুস্পষ্ট সংস্কৃতি, অন্যান্য জনগোষ্ঠীৰ সংস্পৰ্শত অহাৰ ক্ষেত্ৰত দ্বিধাগ্ৰস্ততা বা লজ্জাবোধ আৰু বেকৱাৰ্ডনেছ। এই 5টা ক্ৰাইটেৰিয়া যোনে ফুলফিল কৰিব, যোনে এই 5টা অৰ্হতা যোনে ফুলফিল কৰিব, তেওঁলোকহে চিডুল ট্ৰাইব হিচাপে ৰিকগনিশ্যনটো পায়। আনহাতে চিডুল কাষ্টৰ ক্ষেত্ৰত এইটো এটা হিন্দু কাষ্ট ছিষ্টেমৰ মাজেদি তেওঁলোকক আইডেণ্টিফাই কৰা হয়, ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ, তেনেকৈ চিডুল কাষ্টটো কাষ্ট ছিষ্টেমৰ পৰাহে চিডুল কাষ্টটো হয়। কিন্তু ট্ৰাইবেলটো কাষ্ট ছিষ্টেমৰ পৰা নাহে। ইয়াৰ কাৰণে ট্ৰাইবেল হ'বলৈ কিছুমান কেৰেক্টাৰিষ্টিক এইটো ফুলফিল কৰিবই লাগে। তো এটা কমিটি আছিল, লোকপ্ৰিয় গোপীনাথ বৰদলৈ আৰু AV ঠাক্কৰ দুইজনীয়া এটা কমিশ্যন বনাইছিলে আপোনাৰ 1947ত। তো তেওঁলোকৰ যিটো কমিশ্যন on the revision of the list of scheduled caste and scheduled tribe 1965 এইটো লোকৰ কমিটিয়ে
সেইটো ঠাৱৰ কৰি দিছে যে শ্বেডিউল কাষ্ট কোন হ'ব পাৰে, শ্বেডিউল ট্ৰাইব কোন হ'ব পাৰে। তো ইয়াৰ সম্পূৰ্ণ তথ্য আমি এনেক্সাৰ হিচাপে আমি আপোনালোকক প্ৰভাইড কৰিব পাৰোঁ। দ্বিতীয়তে এটা কমিটি আছিলে, জইণ্ট ৰিপৰ্ট অফ দি এক্সক্লুডেড এণ্ড পাৰ্চিয়েলি এক্সক্লুডেড এৰিয়াজ আদাৰ দেন আছাম এণ্ড দ্য নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ আছাম ট্ৰাইবেল এণ্ড এক্সক্লুডেড এৰিয়াজ ছাব কমিটি। এই যিটো ৰিপৰ্ট, এই ৰিপৰ্টটো প্ৰিপেয়াৰ কৰিছিলে গোপীনাথ বৰদলৈ আৰু AV ঠাক্কৰ। তো তেওঁলোকে অসমৰ টাই আহোম, কোচ ৰাজবংশী, চুতীয়া, মৰাণ, মটক বা চাহ জনগোষ্ঠীক কেতিয়াও শ্বেডিউল ট্ৰাইবৰ তালিকাভুক্ত কৰা নাছিল। 1945 25 আগষ্টত দাখিল কৰা সেই যিটো ৰিপৰ্ট, সেই ৰিপৰ্টৰ মতে এইসকল লোক অসমীয়া মূলসুঁতিৰ লোক হয় আৰু তেওঁলোক কেতিয়াও ট্ৰাইবেল হোৱাৰ যোগ্য নহয়। গতিকে গোপীনাথ বৰদলৈ আৰু AV ঠাক্কৰৰ কমিটিয়ে তেওঁলোকক ট্ৰাইবেলৰ তালিকাত অন্তৰ্ভুক্ত কৰা নাছিল। 5 তাৰিখে গ্ৰুপ অফ মিনিষ্টাৰ্ছক বা গভৰ্ণমেণ্ট অফ আছামক এই ৰিপৰ্টটো আমাৰ যি কনচালটেটিভ গ্ৰুপে দাখিল কৰা প্ৰতিবেদনটো আমি দাখিল কৰিম। দাখিল কৰাৰ পিছতে আমি পৰৱৰ্তী কৰ্মসূচী আমি আলোচনাৰ মাজেদি আমি চলাই লৈ যাম। কৰিম আমাৰ CC2R টীম খুব কম দিনৰ ভিতৰতে আমি দিল্লীলৈ যাম। বিভিন্ন পক্ষক আমি সাক্ষাৎ কৰিম, RGI, নেশ্যনেল কমিশ্যন ফৰ শ্বেডিউল ট্ৰাইব, হোম মিনিষ্ট্ৰী, ট্ৰাইবেল মিনিষ্ট্ৰী, সকলোকে সাক্ষাৎ কৰি আমাৰ ৰিজেণ্টমেণ্টখিনি আমি তাত খুব স্পষ্টভাৱে আমি প্ৰকাশ কৰিম। চেয়াৰমেনে দিয়া নাই, উপাধ্যক্ষই দিছে, উপাধ্যক্ষ আৰু 2গৰাকী মেম্বাৰে দিছে। আৰু বৰ্তমানৰ যিগৰাকী অধ্যক্ষ অন্তৰ সিং আৰিয়া, তেখেতক আমি সাক্ষাৎ কৰিছিলোঁ। অন্তৰ সিং আৰিয়াই এই সন্দৰ্ভত একো ক'বই নোৱাৰে, একো গমেই নাপায় যে প্ৰায় 2 কোটি মানুহ যে ST হ'বলৈ গৈ আছে, যে 45 লক্ষ মানুহৰ কি হ'ব বৰ্তমানৰ এক্সিষ্টিং ট্ৰাইবেলৰ, তেওঁ এই গোটেই অবাক হৈছে তেওঁ গোটেই কথাটো শুনি পেলাই। গতিকে ৰিচেণ্টলি যিটো তেওঁলোকে ৰিকমেণ্ডেশ্যন দিছিলে ভাইচ চেয়াৰমেনে, সেইটোক ৰিভিউ কৰাৰ কাৰণে তেওঁ আশ্বাস দিছে আমাক। বৰ্তমানৰ যিজন অধ্যক্ষ অন্তৰ সিং আৰিয়া, তেখেতে আমাক কথা দিছে যে এইটো আমি ৰিভিউ কৰিম। এইটো কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। 2 কোটি মানুহ ST হ'বলৈ গৈ আছে, এণ্টায়াৰ মেইন ষ্ট্ৰীম আছামিজ ছ'চাইটি আজি ST হ'বলৈ গৈ আছে। গতিকে এই মাত্ৰ 45 লক্ষ ট্ৰাইবেলৰ অৱস্থাটো কি হ'ব, এই সম্পৰ্কত তেওঁ সন্দিহান হৈছে, তেওঁ শংকা ব্যক্ত কৰিছে আৰু আমাৰ এপ্ৰিহেনশ্যনটো তেওঁ জানিবলৈ সক্ষম হৈছে। আৰু ইতিমধ্যে আমাৰ যি এক্সপাৰ্ট কমিটি, আমি কনচালটেটিভ গ্ৰুপ পৰামৰ্শদাতা কমিটি আমি বনাইছিলোঁ, তেওঁলোকে গোটেই বিষয়বস্তুটো পৰীক্ষা নিৰীক্ষা কৰি তন্নকৈ চাই পেলাই যি ৰিপৰ্ট আমাক দাখিল কৰিছে, আমি শংকিত হৈ গৈছোঁ। গতিকে কোনো পধ্যেই অসম চৰকাৰৰ এই প্ৰস্তাৱ আমি মানি ল'ব নোৱাৰোঁ। এতিয়া আমাৰ কনচালটেটিভ গ্ৰুপৰ অনাৰেবল চেয়াৰপাৰ্চন সুহাস চাকমা ডাঙৰীয়াই আপোনাক ব্ৰিফ কৰিব। সৰ্বভাৰতীয় পৰ্যায়ত বহু ট্ৰাইবেল অৰ্গেনাইজেশ্যন আছে, বিশেষকৈ ঝাৰখণ্ডত আছে, ৰাঁচীত আছে ট্ৰাইবেল অৰ্গেনাইজেশ্যন। তেওঁলোকৰ লগত আমি আলোচনা কৰিম। আৰু বিশেষকৈ নৰ্থ ইষ্টৰ যিবোৰ ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন আছে, চৰকাৰ আছে, অট'নমাছ কাউন্সিলছ আছে, তেওঁলোকৰ মুৰব্বীক আমি সাক্ষাৎ কৰিম। কাৰণ এইটো কেৱল অসমত এফেক্ট নকৰে, অল ইণ্ডিয়া লেভেলত এফেক্ট কৰিব। ৰাজস্থানৰ মীনা এতিয়া সৰ্বভাৰতীয় কম্পিটিটিভ এক্সামিনেশ্যনবিলাকত কেৱল মীনাই পাই আছে, কিন্তু তেওঁলোকৰ পপুলেশ্যন অনলি 1.6 অফ দি টোটেল ST পপুলেশ্যন অফ ইণ্ডিয়া। কিন্তু তেওঁলোকে 2010 পৰা আজিৰ তাৰিখলৈ 30 to 35%, 40% ৰিজাৰ্ভেশ্যনটো তেওঁলোকেই হস্তগত কৰি আছে। কিমান ডেঞ্জাৰাছ মানে ইমপ্লিকেশ্যন এইটো। আৰু এতিয়া যিটো হ'বলৈ গৈ আছে, সেইটো যদি হয় তেতিয়াহ'লেতো কেৱল অসমৰ ট্ৰাইবেল কি, সমগ্ৰ ভাৰতবৰ্ষৰ ট্ৰাইবেলেই তেওঁলোকৰ লগত কম্পিট কৰিব নোৱাৰিব, নৰ্থ ইষ্টৰখিনিতো নোৱাৰিবই। গতিকে এইটো বিৰাট সাংঘাতিক ধৰণৰ এটা বিপদ বৰ্তমানৰ ট্ৰাইবেলৰ ওপৰত আহিছে। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।